আজিৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান নামেৰে এখন আঁচনি আনে আৰু ইয়াৰ গাইডলাইনসমূহ ঠিক কৰে। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলক তেখেতসকলৰ ব্যৱসায় বৃদ্ধি বা যাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি আগবঢ়াই নিব পাৰি তেনেকুৱা ধৰণৰ ব্যৱসায় বৃদ্ধিৰ কাৰণে প্ৰথম পৰ্যায়ত তেওঁলোকক 10,000 টকা অনুদান দিয়াৰ কথা কোৱা হয়। তাৰ পিছত যিসকলে এই 10,000 টকা সঠিকভাৱে ব্যৱহাৰ কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব তেখেতসকলক ছেকেণ্ড ফেজত 25,000 টকাৰ লোন দিয়াৰ কথা আঁচনিত উল্লেখ থাকে আৰু এই লোনৰ 50% 12,500 টকা ৰাজসাহায্য হিচাপে পাব। তাৰ পিছত সেই 25,000 টকাও যিসকলে সুন্দৰভাৱে ব্যৱহাৰ কৰি তেওঁৰ ব্যৱসায়টো আগবঢ়াই লৈ যায় তেখেতসকলক তৃতীয় পৰ্যায়ত 50,000 টকা আৰু এই 50,000 টকাৰ যিটো সুতৰ যিটো ইণ্টাৰেষ্ট ছাবভেনশ্যন বুলি কোৱা হয় সুতটো মাফটোক আমাৰ চৰকাৰৰ ফালৰ পৰা বা সাহায্য হিচাপে দিয়া হ'ব। গতিকে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলত থকা যিসমূহ সেলফ হেল্প গ্ৰুপ আছে আত্মসহায়ক গোট আছে এই আত্মসহায়ক গোটত প্ৰায় 39 লাখ মহিলা ইয়াত আত্মসহায়ক গোটৰ সদস্য হিচাপে আছে। এই 39 লাখ মহিলাৰ কাৰণে এই আঁচনিখন অনা হৈছে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰথম পৰ্যায়ত এই মহিলাসকলে 10,000 টকা তেওঁলোকে লাভ কৰিব। তাৰ এই 10,000 টকা তেওঁলোকে গ্ৰেণ্ট হিচাপে ৰাজসাহায্য হিচাপে পাব। তাৰ পিছত তেখেতসকলে ব্যৱসায়টো ভালধৰণে কৰি নিলে আগবঢ়াই নিলে আকৌ 25,000 টকা বেংকৰ পৰা লোন হিচাপে পাব। তাৰ 50% 12,500 টকা ৰাজসাহায্য হিচাপে অসম চৰকাৰে দিব আৰু তাৰ পিছত তেওঁ ব্যৱসায়টো আৰু আগবঢ়াই নিয়াৰ লগে লগে থাৰ্ড ইনষ্টলমেণ্ট 50,000 টকা পাব, য'ত ইণ্টাৰেষ্ট ছাবভেনশ্যন বা তেওঁলোকৰ সুতৰ যিটো মাপ সুতটো মাফ কৰি দিয়া হ'ব। গতিকে এই ধৰণে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আজিৰ এই এটা নতুন মহিলাসকলক আগবঢ়াই নিয়া নাৰী সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিক আগুৱাই নিয়াৰ এক সুন্দৰ অভিযান আৰম্ভ কৰা হ'ল, যি অভিযান অহা 16 জানুৱাৰীৰ পৰা ইয়াৰ পত্ৰ দিয়া হ'ব। 16 জানুৱাৰীৰ পৰা মহিলাসকলে আবেদন কৰিব পাৰিব। 1 মাহৰ কাৰণে এই প্ৰপত্ৰ দিয়া হ'ব। 1 মাহ তেওঁলোকে আবেদন কৰিব আৰু 16 জানুৱাৰীৰ পৰা এই প্ৰপত্ৰ পাব আৰু 16 জানুৱাৰীৰ পৰা আবেদন আৰম্ভ হ'ব। তাৰ এই গোটেই ব্যৱস্থাটোত যি বাছনি প্ৰক্ৰিয়া হ'ব ইয়াত প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী তাত অধ্যক্ষ হিচাপে বা সভাপতি হিচাপে থাকিব আৰু আয়ুক্ত ডাঙৰীয়া ইয়াৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে থাকিব। গতিকে আজিৰ এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানে নিশ্চয়কৈ অসমৰ নাৰী সবলীকৰণৰ ক্ষেত্ৰত আৰু গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত এক অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। অভিভাৱক মন্ত্ৰী এই আঁচনিখনৰ জিলা ভিত্তিক যিটো নিৰ্বাচন হেৰি থাকিব তাৰ অধ্যক্ষ হিচাপে থাকিব আৰু আয়ুক্ত ডাঙৰীয়া তাৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে থাকিব। আপোনালোকে জানে যে আমাৰ চৰকাৰে প্ৰতি বছৰে আমাৰ অসমৰ যিটো সৰ্বোচ্চ অসামৰিক সন্মান এই সন্মান দি আহিছে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ। আজিৰ কেবিনেটে এই অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱৰ কাৰণে যিসকল লোকক নিৰ্বাচন কৰা হয় সেই সম্পৰ্কে কেবিনেটত বিস্তৃতভাৱে আলোচনা হয় আৰু অহা মাঘ বিহুৰ দিনাখন মাঘ মাহৰ 1 তাৰিখে মাঘ বিহুৰ দিনাখনে এই তালিকা ঘোষণা কৰা হ'ব। গতিকে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱৰ যি বঁটা আমি দিওঁ অহা মাঘ মাহৰ 1 তাৰিখে মাঘ বিহুৰ দিনাখনে এই বঁটা ঘোষণা কৰা হ'ব আৰু ফেব্ৰুৱাৰী মাহত এই বঁটা আমাৰ চৰকাৰে প্ৰদান কৰিব। গতিকে আজি এই এটা সিদ্ধান্ত লোৱা হৈছে। দ্বিতীয়তে আপোনালোকে জানে যে অহা 22 জানুৱাৰীত আমাৰ সকলো ভাৰতীয়ৰ কাৰণে এটা গৌৰৱৰ দিন। অহা 22 জানুৱাৰীত ৰাম মন্দিৰৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভণি হ'ব বা পুনৰ নিৰ্মাণৰ দুৱাৰ মুকলি হ'ব। গতিকে ৰাম মন্দিৰৰ সেই পবিত্ৰ দিনটোত অসম চৰকাৰে অসম ৰাজ্যত ড্ৰাই ডে ঘোষণা কৰিছে। গতিকে এই
ৰাম মন্দিৰৰ পবিত্ৰ দিনত অসম চৰকাৰে এখন ড্ৰাই ডে হিচাপে ঘোষণা কৰিছে এইটো এটা সিদ্ধান্ত আজি লোৱা হৈছে দ্বিতীয়তে আপোনালোকে জানে যে আমাৰ যিসমূহ অমৃত সৰোবৰ কৰা হৈছিলে আমি অত্যন্ত আনন্দিত যে আমাৰ চৰকাৰে যি ধৰণৰ অমৃত সৰোবৰৰ পৰিকল্পনা কৰি প্ৰত্যেকখন গাঁও পঞ্চায়তত অমৃত সৰোবৰ কৰা বা গাঁৱত অমৃত সৰোবৰ কৰাৰ পৰিকল্পনাই বহুত নতুনকৈ অমৃত সৰোবৰ কৰা হৈছিল তাৰ অধিকাংশই সম্পূৰ্ণ হৈছে মাত্ৰ 150টামান অমৃত সৰোবৰ অনগোয়িং হৈ আছে সেইখিনি কামো এই জানুৱাৰী মাহৰ ভিতৰতে কমপ্লিট হৈ যাব গতিকে অমৃত সৰোবৰসমূহ সম্পূৰ্ণ হোৱাৰ লগে লগে ইয়াৰ সুন্দৰভাৱে যাতে ইয়াক ৰেছপন্সিবিলিটি কোনে ল'ব আৰু কি ধৰণে চলিব এই কথাখিনি আজি আলোচনা কৰা হয় আৰু এই আলোচনা মৰ্মে যিসমূহ শিক্ষানুষ্ঠানৰ পৰিসৰত এই অমৃত সৰোবৰ কৰা হৈছে বা ক'ৰবাত ধৰ্মানুষ্ঠানত কৰা হৈছে বা টি গাৰ্ডেন এৰিয়াত বা গভৰ্ণমেণ্ট ৰেজিষ্টাৰ লেণ্ডত কোঅপাৰেটিভ ছ'চাইটি লেণ্ডত য'তে কৰা হৈছে তাতে তেওঁলোককে সেই মেনেজমেণ্টৰ দায়িত্ব মানে ক'ৰবাত যদি শিক্ষানুষ্ঠানত কৰা হৈছে সেই শিক্ষানুষ্ঠানখনে সেই অমৃত সৰোবৰটোৰ মেনেজমেণ্ট কৰিব বা ৰিলিজিয়াছ ইনষ্টিটিউশ্যন ক'ৰবাত মন্দিৰত মছজিদত নামঘৰত কৰিছোঁ তেওঁলোকে এইটো কৰিব ক'ৰবাত কোঅপাৰেটিভ ছ'চাইটিৰ ঠাইত কৰিছোঁ তাত কৰিব ফৰেষ্ট ভিলেজত ফৰেষ্টত য'ত কৰিছোঁ যি ফৰেষ্ট ভিলেজৰ ফৰেষ্ট একমতে সেই ফৰেষ্ট ভিলেজাৰসকলৰ যদি তাত দায়িত্ব থাকে তেতিয়া তেওঁলোকে সেই মেনেজমেণ্ট কৰিব এনেকুৱা ধৰণে টি গাৰ্ডেন এৰিয়াত কৰাখিনি টি গাৰ্ডেন মেনেজমেণ্টক দিয়া হ'ব এই ধৰণে এটা সিদ্ধান্ত লোৱা হয় আৰু এই গোটেই ব্যৱস্থাটো যাতে অমৃত সৰোবৰবিলাক সুন্দৰভাৱে মেনেজমেণ্ট হৈ থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত আজিৰ কেবিনেটত লোৱা হৈছে আজিৰ কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে যে নিৰ্বাচনৰ সময়ত আমাৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত ডিউটিৰ সময়ত যদি কোনো লোক নিহত হয় বা ইনজুৰি হয় নিহত হয় তেওঁলোকৰ নেক্সট অফ কিন তাৰ উত্তৰাধিকাৰীৰ যিটো ব্যৱস্থা সেইটো আমাৰ পঞ্চায়ত ইলেকশ্যনসমূহত নাছিলে গতিকে সেই আগৰ অন্য ইলেকশ্যনত যি ধৰণে ব্যৱস্থা থাকে পঞ্চায়ত ইলেকশ্যনতো নিৰ্বাচনৰ সময়ত যদি কাৰোবাৰ এনেকুৱা ধৰণৰ মৃত্যু হয় তেওঁলোকৰ নেক্সট অফ কিন মানে প্ৰকৃত উত্তৰাধিকাৰীজনে সেই ধৰণৰ অন্য নিৰ্বাচনত যেনেদৰে পায় সেই কেন্দ্ৰ চৰকাৰৰ বা ষ্টেট ইলেকশ্যনৰ নিৰ্বাচনসমূহতো যেনেদৰে পায় সেই একেই হাৰতে দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰে আৰু আজি অসম চৰকাৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ফুড ছিকিউৰিটি ৰুলছৰ আছাম ফুড ছিকিউৰিটি ৰুলছ 2022ৰ এটা সংশোধন আনিছে ৰুল 4ত এই সংশোধন অনুযায়ী আমি আগতে কৈছিলোঁ যে নেশ্যনেল ফুড ছিকিউৰিটি এক্ট ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইনৰ জৰিয়তে আমি ৰেচন কাৰ্ডৰ জৰিয়তে যিসকলক আমি চাউল দিওঁ বা সুবিধা দিওঁ সেইটো 4 লাখ টকাৰ তলৰ ইনকামৰ সকলোকে দিয়াৰ কথা কৈছিলোঁ কিন্তু কিছুমান এই ৰুলটো এইকাৰণে এমেণ্ডমেণ্ট কৰা হ'ল যে কিছুমান গভৰ্ণমেণ্ট এমপ্লয় ষ্টেট গভৰ্ণমেণ্টৰ মাষ্টাৰ ৰোল এমপ্লয় বা গ্ৰেড 4 এমপ্লয় বা গ্ৰেড 4 ৰিটায়াৰ্ড এমপ্লয় যাৰ পেঞ্চন 4 লাখ টকাৰ তলত হয় বা ষ্টেট বা ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰৰ কণ্টেক্সুৱেল এমপ্লয় যাৰ এনুৱেল ইনকাম 4 লাখ টকাৰ তলত হয় তেওঁলোকেও এই কাৰ্ডৰ কাৰণে ইলিজিবল হ'ব এই এমেণ্ডমেণ্টটো এইকাৰণে অনা হৈছিল যে আগতে তেওঁলোকে চাকৰিয়াল বুলি এই এমেণ্ডমেণ্টটো থাকিলে তেওঁলোকে নাপাইছিল এতিয়া এই এমেণ্ডমেণ্টটো অনাৰ ফলত কোনোবা কৰ্মচাৰী যিবিলাক ধৰক কণ্টেক্সুৱেল কৰ্মচাৰী আছে তেওঁৰ ইয়াৰলি ইনকাম 4 লাখ নহয় মাষ্টাৰ ৰোল কৰ্মচাৰী আছে তেওঁলোকৰ 4 লাখ নহয় বা ৰিটায়াৰ্ড এমপ্লয় গ্ৰেড 4 এমপ্লয় আছে তেওঁৰ 4 লাখ টকা নহয় গতিকে তেওঁ অনাহকতে গভৰ্ণমেণ্ট পেঞ্চনাৰ বুলি তেওঁ এই সুবিধাটো নাপায় গতিকে এই ৰুলটো এমেণ্ডমেণ্ট কৰাৰ লগে লগে ৰুল 4ৰ এমেণ্ডমেণ্ট ফুড ছিকিউৰিটি ৰুলৰ এই ৰুল 4 এমেণ্ডমেণ্ট কৰাৰ লগে লগে এই সকলো 4 লাখ টকাৰ তলৰ আয়ৰ সকলো লোকে ইয়াক পোৱাৰ সুবিধা আহিব গতিকে এইটো এটা সেইসকল লোকৰ কাৰণে এটা ডাঙৰ সকাহ হ'ব আৰু এইবাৰ অকল NFSA কাৰ্ড থকাটো অকল যে চাউলে পাব এইটো নহয় তাতকৈ ডাঙৰ কথা হ'ল তেওঁ পৰিয়ালটোৱে 5 লাখ টকা চিকিৎসা সাহায্যও পাব বিনামূলীয়া চিকিৎসা সাহায্য পৰিয়ালটোৱে প্ৰতি বছৰত 5 লাখ টকাৰ যদি কিবা বেমাৰ আজাৰ হয় তাৰ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সাহায্য যেটো আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ কাৰ্ডৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনা বা মুখ্যমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ জৰিয়তে আমি দিওঁ সেই ব্যৱস্থাটো তেওঁলোক সোমাই পৰিব